মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যোৱাবাৰ মই এটা ভিডিঅ' বনাইছিলোঁ যেতিয়া মই তাত তোমালোকক ভইচ গ্ৰামাৰৰ ভইচ চেঞ্জ লেচনটোৰ ওপৰত কিছুমান কথা ডিছকাছ কৰিছিলোঁ। তাত মই কৈছিলোঁ যে ভইচ কেইপ্ৰকাৰ, ভইচ দুই প্ৰকাৰ, এক্টিভ আৰু পেছিভ। তাৰপিছত মই কৈছিলোঁ যে এক্টিভ ভইচৰ পৰা পেছিভ ভইচলৈ নিবলৈ হ'লে কেনেধৰণৰ নিয়ম অৱলম্বন কৰে সেইটো। আৰু লগতে মই কৈছিলোঁ যে ভইচ চেঞ্জ কৰিব হ'লে তোমালোকৰ টেন্সৰ কনচেপ্টটো ক্লিয়াৰ হ'ব লাগিব। টেন্সটো তোমালোকে নিশ্চয় আগতে পঢ়িছা, টেন্স কেইপ্ৰকাৰ, তাৰপিছত সিহঁতৰ চাব টেন্স কেইটা, সেইবোৰ তোমালোকে সকলোৱে জানা। আৰু টেন্সত যে ভাৰ্বৰ যোনটো তিনিটা ফৰ্ম আছে তোমাৰ, প্ৰেজেণ্ট, পাষ্ট, পাষ্ট পাৰ্টিচিপল, এই তিনিটা ফৰ্ম, এই সকলোবোৰ ভইচ চেঞ্জ কৰিবলৈ হ'লে তোমালোকে জানিব লাগিব। যিহেতু মই যোৱাবাৰ অলপমান আৰম্ভ কৰিছিলোঁ ভইচ চেঞ্জ এক্টিভৰ পৰা পেছিভলৈ নিয়াটো এটা প্ৰেজেণ্ট টেন্সৰ বাক্য লৈ পেলাই, আজি মই পুনৰ সেইটোক ৰিভাইজ কৰিম এবাৰ আৰু বাকীকেইটা টেন্সত কেনেকৈ এক্টিভৰ পৰা পেছিভলৈ নিয়ে সেইটো কথা ক'ম। ঠিক আছে, মই আজি আকৌ তোমালোকক প্ৰেজেণ্ট ইনডেফিনিট চেণ্টেন্সটো প্ৰায় আৰম্ভ কৰিছোঁ। প্ৰথম চিম্পল প্ৰেজেণ্ট টেন্স বা প্ৰেজেণ্ট ইনডেফিনিট টেন্সত যোনটো বাক্য থাকে সেইটো ভইচ চেঞ্জটো কেনেকৈ কৰে। যেনেকৈ ইয়াত লিখিলোঁ মই, এইটো এ মানে এক্টিভ, পি মানে পেছিভ। ঠিক আছে, এক্টিভ ভইচত আমি বাক্যটো লিখিলোঁ আই ৰিড বুকছ। আইটো হৈ গ'ল ছাবজেক্ট, ৰিডটো হৈ গ'ল ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্ব ইউ ওৱান, তাৰমানে হ'ল প্ৰেজেণ্ট টেন্স ভাৰ্বটো, আৰু বুকছটো হৈ গ'ল তোমাৰ অবজেক্ট। নিয়মৰ মতে আমি প্ৰথম নিয়ম এক্টিভৰ পৰা পেছিভলৈ নিবলৈ হ'লে কি কৰিব লাগে, সেইটো হ'ল ছাবজেক্টটো অবজেক্টৰ ঠাইত নিয়া আৰু অবজেক্টটো ছাবজেক্টৰ ঠাইত নিব লাগে। সেইকাৰণে আমি বুকছটো আগলৈ আনিলোঁ। তাৰপিছত আমি যিহেতু বুকছ এইটো এটা প্লুৰেল নাম্বাৰ আৰু এইটো প্ৰেজেণ্ট টেন্সত আছে নহয় জানো, সেইটো আমি লিখিবলৈ কাৰণে তাত আমি যোনটো হেল্পিং ভাৰ্ব ব্যৱহাৰ কৰিম বা বি ভাৰ্বৰ ফৰ্ম ব্যৱহাৰ কৰিম সেইটো হ'ব ইয়াত আৰ। সদায় মনত ৰাখিবা প্ৰেজেণ্ট টেন্সত আমি ইজ, এম, আৰ এনেধৰণৰ বি ভাৰ্বৰ ভাৰ্বটোৰ ফৰ্মবিলাক ইউজ কৰোঁ। ইজ সদায় থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ লগত ব্যৱহাৰ হয়, যেনে হি, শ্বি, মানুহৰ নাম, তাৰপিছত কিবা ছিংগুলাৰ অবজেক্ট ইত্যাদি। আৰটো প্লুৰেল নাম্বাৰ আৰু এমটো সদায় আই লগত ব্যৱহাৰ হয়। এতিয়া মই ক'লোঁ যে আমি অবজেক্টটো ছাবজেক্টৰ ঠাইত আনিলোঁ বুকছ, প্ৰেজেণ্ট টেন্সৰ দেখুৱাই লিখিলোঁ আৰ, ৰিডটো হৈ যাব ৰেড। ৰিডৰ তিনিটা ফৰ্ম অফ ভাৰ্ব একেই থাকে, ৰিড, আৰ ই এ ডি, ৰিড, ৰিড। কিন্তু আমি যেতিয়া উচ্চাৰণ কৰোঁ পাষ্টত আমি ৰিড বুলি নকওঁ, সেইটোক আমি ৰেড বুলি কওঁ, আৰু পাষ্ট পাৰ্টিচিপলতো ৰেড বুলি কওঁ, কিন্তু তাৰ স্পেলিং গোটেইকেইটাত একেই থাকে, আৰ ই এ ডি, ৰিড। ঠিক আছে, সেইকাৰণে ইয়াত মই এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপল হয়, কিন্তু আমি ইয়াত উচ্চাৰণ কৰোঁতে কি বুলি কওঁ, বুকছ আৰ ৰেড। বাই আহিব এক্টিভৰ পৰা পেছিভৰ নিয়াৰ নিয়ম মতে যোনটো আমি ব্যৱহাৰ কৰোঁ, আৰু আইটো যেতিয়া পিছফালে যায় সেইটো হ'লে মি। ইয়াত যদি হি বা শ্বি থাকিলেহেঁতেন তেতিয়া লিখিলেহেঁতেন হাৰ বা হিম। ঠিক আছে, এতিয়া মই দিছোঁ এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ বাক্য এটা দি পেলাই। ঠিক আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত এইটোত কি হ'ব এক্টিভ ভইচৰ বাক্যটোত, যেনেকৈ লিখিলোঁ মই শ্বি, শ্বি ইজ ছিংগিং এ ছং। এইটো হৈ গ'ল প্ৰেজেণ্ট কণ্টিনিউৱাছত। শ্বি ছাবজেক্ট, ইজটো গম পাইছে কি হয় বি ভাৰ্বৰ প্ৰেজেণ্ট ফৰ্ম, ছিংগিংটো কি হয়তো ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্বৰ লগত সদায় আই এন জি এটা লাগি থাকে। কণ্টিনিউৱাছ ফৰ্মটো তোমাৰ প্ৰেজেণ্টেই হওক, পাষ্টেই হওক, ফিউচাৰে হওক, তাত সদায় আই এন জি এটা লাগি থাকে তোমাৰ ফাৰ্ষ্ট ফৰ্ম অফ ভাৰ্বৰ লগত। আৰু এই ছংটো হৈ গ'ল অবজেক্ট। একৰ্ডিং টু ৰুল আকৌ একেই, এক্টিভৰ পৰা পেছিভলৈ নিয়া সকলো নিয়ম একেই, কেৱল মাত্ৰ তাত তোমালোকে টেন্সটো বাৰে বাৰে সলাব লাগে। টেন্স অনুসৰি তোমালোকে কিছুমান শব্দ ব্যৱহাৰ কৰিব লাগে। এইটো তেতিয়া কি কৰিব লাগিব, আমি একেধৰণে অবজেক্টটো ছাবজেক্টৰ ঠাইত আনিলোঁ, সেইকাৰণে এই ছং লিখি দিলোঁ। ইজটো ইজেই থাকিব যিহেতু ছিংগুলাৰ হয়,
তাৰপিছত যিহেতু এই বাক্যটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে সেইকাৰণে আমি ইয়াত এক্টিভৰ পৰা পেছিভলৈ নিওঁতে কি কোনটো ৱৰ্ড ব্যৱহাৰ কৰিম এটা এইটো হ'ল BEING বিং যিকোনো কণ্টিনিউৱাছ ফৰ্ম এক্টিভৰ পৰা পেছিভলৈ নিওঁতে তুমি বিং ব্যৱহাৰ কৰিবই লাগিব সেইটো হয়তো প্ৰেজেণ্ট কণ্টিনিউৱাছ হওক পাষ্ট কণ্টিনিউৱাছ হওক বা ফিউচাৰ কণ্টিনিউৱাছ বিংটো লিখিবই লাগিব তেতিয়াহে তোমাৰ এক্টিভৰ পৰা পেছিভলৈ নিওঁতে শুদ্ধ হ'ব তাৰপিছত লিখিব লাগে আমি ভাৰ্বটো ছিংগিংটো ইয়াতো একেই এইটো থাৰ্ড ফৰ্মত হ'ব ছিংগিংটো কি হৈ যাব চাং তিনিটা ফৰ্মৰ ভাৰ্বৰ ছিংটো কি হ'ব ছিং চেং চাং ঠিক আছে সেইকাৰণে এইটো আমি B3টো বা ভাৰ্বৰ থাৰ্ড ফৰ্মটো লিখিলোঁ চাং বাইটোতো থাকিবই পেছিভত লিখোঁতে আৰু লিখিব লাগিব চিটো যেতিয়া পিছফালে যায় মই আগতেই কৈছোঁ এইটো হ'ব হাৰ ঠিক আছে নেক্সট হৈ গ'ল তোমাৰ প্ৰেজেণ্ট পাৰফেক্টৰ চেণ্টেন্সটো কি হয় তোমালোকৰ এক্টিভ ভইচৰ চেণ্টেন্সটো লিখিছোঁ মই হি হেজ ডান দ্য জব সি কামটো কৰিলে এতিয়া ইয়াত হেজটো বুজাইছে যে বাক্যটো প্ৰেজেণ্ট পাৰফেক্ট টেন্সত আছে ঠিক আছে এইটো আৰু এই বাক্যটো আমি এক্টিভত আছে বুলি ধৰিলোঁ এতিয়া এইটো যেতিয়া আমি পেছিভলৈ নিওঁ তেতিয়া কি কৰিব লাগে সকলোতে নিয়ম এক্টিভৰ পৰা পেছিভলৈ নিয়া একেই ছাবজেক্ট অবজেক্টৰ যিবোৰ সাল সলনি সেইবোৰ সদায় একেই থাকে কেৱল মাত্ৰ তোমাৰ কিছুমান শব্দ ব্যৱহাৰ হয় যেনেকৈ কণ্টিনিউৱাছ বুজাবলৈ আমি বিং ব্যৱহাৰ কৰিলোঁ ঠিক ইয়াত পাৰফেক্ট টেন্সটো যে আমি এক্টিভৰ পৰা পেছিভলৈ দিছোঁ সেইটো বুজাবলৈ আমি ইয়াত এটা শব্দ ব্যৱহাৰ কৰিম প্ৰথম নিয়মটো কৰি লওঁ সেইটো হ'ল অবজেক্টটো ছাবজেক্টৰ ঠাইত আমাৰ সেইটো হৈ গ'লে জব হেজটো হেজে লিখিব লাগিব তাৰপিছত লিখিবা পাৰফেক্ট টেন্স হয় কাৰণে বিন ইউজ হ'ব BEEN বিন হেজ বিন ডানটো ডান হ'ব থাৰ্ড ফৰ্ম ডানটো কি হয় থাৰ্ড ফৰ্ম মানে পাষ্ট পাৰ্টিচিপলটো ডান কেনেকৈ হয় ডু ডিড ডান এইটো যিহেতু প্ৰেজেণ্ট পাৰফেক্টত হয় কিবা এটা বস্তু হোৱা বুজায় সেইকাৰণে আমি তাত তোমাৰ পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ কৰিছিলোঁ সেইকাৰণে ইয়াত তোমাৰ ডানটো ডানে থাকিলে ওপৰত থকা নিচিনাকৈ ঠিক আছে হেজ বিন ডান বাইটোতো আহিবই আকৌ মই কৈছোঁৱে যে হিটো যেতিয়া পিছফালে যায় হিম হয় শ্বীটো হ'লে হাৰ্ড হয় ডেটো হ'লে ডেম হ'ব উইটো হ'লে আছ হ'ব এনেকৈ ছাবজেক্টটো পিছফালে গ'লে সলনি হৈ যায় আৰু এই হেজ পাৰফেক্ট টেন্সত সদায় দুটা শব্দ ব্যৱহাৰ হয় এটা হ'ল হেজ এটা হ'ল হেড সেইটো কোনটো পাৰ্চনৰ আগত ব্যৱহাৰ হয় সেইটো তোমালোকে জানিব লাগিব হি শ্বি এইবোৰৰ লগত সদায় হেজ ব্যৱহাৰ হয় বা থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰৰ লগত আৰু হেভটো সদায় ব্যৱহাৰ হয় আই উই এনেকুৱা ধৰণৰ ইউ এইবোৰৰ লগত সদায় দে সদায় তোমাৰ হেভ ব্যৱহাৰ হয় সেইকাৰণে চাব অবজেক্টটো কি হয় সেইটোৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে ইয়াত কি কয় টেন্সৰ যোনটো ভাৰ্ব ইউজ হয় সেইটো তোমালোকে সেইটোৰ ওপৰতে লিখিব লাগিব ঠিক আছে এইটো হৈ গ'ল তোমাৰ ভইচ চেঞ্জৰ প্ৰেজেণ্ট টেন্সৰ যোনবোৰ চেঞ্জেছ সেইটো এক্টিভৰ পৰা পেছিভলৈ নিবলৈ পাষ্ট টেন্সতো যেতিয়া তোমালোকে কৰিবা একেই থাকিব কেৱল মাত্ৰ এই টেন্স বুজোৱা শব্দবিলাকহে এটা সলনি হ'ব বুজি পাইছা এইটো যেনেকৈ প্ৰেজেণ্ট টেন্স ঠিক আছে এইখিনি মই এতিয়া তোমালোকক গোটেইবোৰ প্ৰেজেণ্ট টেন্সত বুজালোঁ ঠিক আছে এতিয়া মই তোমালোকক এটা উদাহৰণ লৈ পেলাই পাষ্ট টেন্সৰটো বুজাই দিছোঁ যেনে পাষ্ট টেন্সত এটা বাক্য হ'ল এতিয়া পাষ্ট টেন্স পাষ্ট ইনডেফিনিট বা চিম্পল পাষ্ট টেন্স ঠিক আছে যিকোনো ক'ব পাৰা তোমালোকে ইয়াত এইটো উদাহৰণ হিচাপে মই এক্টিভ ভইচৰ বাক্য এটা লিখিলোঁ সেইটো হ'ল উই চ দ্য বাৰ্ড আমি চৰাইটো দেখিলোঁ এইটোক যেতিয়া আমি পেছিভলৈ নিম মেইন নিয়মবোৰ একেই থাকিব দ্য বাৰ্ডটো আগত আহি যাব দ্য বাৰ্ড এতিয়া বাৰ্ড বুলি কোৱাৰ লগে লগে এইটো ছিংগুলাৰ নাম্বাৰ হয় সেইকাৰণে আমি ইয়াত ৱাজ ব্যৱহাৰ কৰিম ৱাজ কি কাৰণে যিহেতু এইটো পাষ্ট টেন্স বুজাইছে বাক্যটো উই চ দ্য বাৰ্ড আমি চৰাইটো দেখিলোঁ সেইটো কাৰণে আমি ইয়াত ৱাজ লিখিলোঁ ৱাজ চটো আকৌ থাৰ্ড ফৰ্মত গুচি গ'লে চিন হ'ব যেনেকৈ চি চ চিন সেইটো ৱাজ চিন
বাইটো একেই থাকিব, উইটো পিছফালে যোৱাৰ লগে লগে আছ হৈ যাব। মই তোমালোকক সেইটো বস্তু ৰিপিট কৰিয়ে আছোঁ যে ছাবজেক্টটো কি ধৰণে সলনি হয় যেতিয়া সি অবজেক্টৰ ঠাইলৈ যায়। এইটো হৈ গ'ল পাষ্ট ইনডেফিনিট। পাষ্ট কণ্টিনিউৱাছতো একেই। মই যদি লিখোঁ তোমাক she was singing a song, past continuous বুজালে was past, singingত সিঙৰ লগত ing এটা লাগি আছে, সেইকাৰণে এইটো কণ্টিনিউৱাছ টাৰ্মত আহি গ'ল। এইটো পেছিভ ভইচত কি হ'ব, একেই ধৰণৰ তোমালোকে মন কৰিবা চবে, এ ছং ৱাজ। আকৌ কণ্টিনিউৱাছ চেণ্টেন্সবোৰ যেতিয়া আমি এক্টিভ বা পেছিভলৈ নিওঁ কি ব্যৱহাৰ কৰোঁ, বিং, ৱাজ বিং ছাং বাই হাৰ। ঠিক আছে, এতিয়া কৰিছোঁ মই পাষ্ট পাৰফেক্ট। পাষ্ট পাৰফেক্টত কি হ'ব তোমালোকে মন কৰিবা, পাষ্ট পাৰফেক্টত এটা ৱৰ্ডে ইউজ হয়, যেনেকৈ প্ৰেজেণ্ট পাৰফেক্টত আমি হেজ বা হেভ ব্যৱহাৰ কৰিছিলোঁ, পাষ্ট পাৰফেক্টত এটা ৱৰ্ডে ব্যৱহাৰ হ'ব, যেনেকৈ লিখিলোঁ দে, দে হেড, এইটো বুজালে তোমাৰ পাষ্ট পাৰফেক্ট। দে হেড কমপ্লিটেড দ্য ৱৰ্ক, সিহঁতে কামটো সম্পূৰ্ণ কৰিলে। এইটো পেছিভত নিয়া নিয়মো একেই, সেইটো দ্য ৱৰ্ক অবজেক্টটো আগলৈ আহিলে হেডটো লিখিবই লাগিব। তাৰপিছত আকৌ পাৰফেক্ট চেণ্টেন্সবিলাকক যেতিয়া আমি এক্টিভ বা পেছিভলৈ নিওঁ তেতিয়া ব্যৱহাৰ কৰোঁ কি শব্দ, বিন, হেড বিন। কমপ্লিটেডটো কমপ্লিটেডে থাকিব, ভাৰ্বৰ থাৰ্ড ফৰ্ম কমপ্লিট, কমপ্লিটেড, কমপ্লিটেড, সেইকাৰণে কমপ্লিটেডে থাকিব। বাই, ডেটো পিছফালে অহাৰ লগে লগে কি হৈ যায়, ডেম। ঠিক আছে, এইবোৰ বস্তু মন কৰিবা চবেই যে কেনেকৈ সলনি হৈ যায় ছাবজেক্টটো যেতিয়া অবজেক্টত হয়, বাই ডেম। এইটো হৈ গ'ল পাষ্ট পাৰফেক্টত। এতিয়া তোমালোকে হয়তো চবেই মন কৰিছা যে চবৰে ভইচ চেঞ্জৰ নিয়মবোৰ একে, মাত্ৰ টেন্স অনুসৰি ইয়াত কিছুমানে শব্দবিলাক সলনি হৈছে, এইবোৰ দেখিছা নহয়। ঠিক আছে, এইটো হৈ গ'ল তোমালোকৰ পাৰফেক্ট টেন্সৰ যোনবোৰ ভইচ চেঞ্জ। তাৰপিছত মই এইখিনিতে আজি মই তোমালোকক ভইচ চেঞ্জৰ সলনি কৰা গোটেইকেইটা টেন্সৰে নিয়মটো অলপ অলপকৈ কৈ দিছোঁ। নেক্সট এটা থাকিব তোমালোকৰ ফিউচাৰ ইনডেফিনিট। ফিউচাৰ ইনডেফিনিট বা চিম্পল ফিউচাৰ টেন্স, এইটো একেই হয় তোমালোকৰ, যেনেকৈ she will, এইটো এক্টিভত আছে, she will do it। ঠিক আছে, এইটো যেতিয়া পেছিভলৈ নিয়ম কি হ'ব, it will be done by I। ঠিক আছে, তাৰপিছত কণ্টিনিউৱাছতো তেনেকৈ লিখিব পাৰা তোমালোকে, I shall be singing a song। এইটো একেই হ'ব পেছিভত হ'লে, a song will be sung by me। তোমালোকে ইয়াত কথা এটা মন কৰিছানে যে চিম্পল ফিউচাৰ টেন্সটো চেঞ্জ হৈ গ'ল, কিন্তু ইয়াত ফিউচাৰ কণ্টিনিউৱাছৰ কোনো চেঞ্জ হোৱা নাই, দেখিলানে? এইটোত মই তোমালোকক এইটোৱে বুজাব খুজিছোঁ যে ইয়াত মাত্ৰ ফিউচাৰ ইনডেফিনিটৰহে এক্টিভৰ পৰা পেছিভলৈ যায়। এই বস্তুটো আকৌ তোমালোকে এতিয়া চেঞ্জ কৰিব নোৱাৰা। তেনেকৈ তোমালোকৰ প্ৰেজেণ্ট হওক, পাষ্ট হওক, ফিউচাৰ হওক, এই গোটেইকেইটাৰ যোনটো পাৰফেক্ট কণ্টিনিউৱাছৰ ফৰ্ম, পাৰফেক্ট কণ্টিনিউৱাছ ফৰ্মটো থাকে যে ছাবটেন্স থাকোঁতে, কণ্টিনিউৱাছটো কোনো সাল সলনি নহয়, ইহঁতৰ কোনো ধৰণৰ ভইচ চেঞ্জ নহয়, মনত ৰাখিবা এইটো। ঠিক আছে, এইটো উদাহৰণ দি পেলাই মই তোমালোকক এইটোৱে বুজালোঁ যে ফিউচাৰৰ মাত্ৰ ইনডেফিনিট টেন্সৰহে ভইচ চেঞ্জ হয়, ইয়াৰ বাকীকেইটা যোনকেইটা ছাবটেন্স সেইকেইটা কেতিয়াও ভইচ চেঞ্জ নহয়। তাৰমানে ফিউচাৰ কণ্টিনিউৱাছ হওক, পাৰফেক্ট হওক বা পাৰফেক্ট কণ্টিনিউৱাছ হওক,
পাৰফেক্ট কণ্টিনিউৱাছ হয়, ইহঁতৰ ভইচ চেঞ্জ নহয়। বুজি পাইছা তোমালোকে? বুজি পালা এতিয়া চবেই? তাৰমানে এতিয়া আমি গম পালোঁ যে ভইচ চেঞ্জ কৰোঁতে সদায় মনত ৰাখিবা টেন্সৰ তিনিটাকৈ চাব টেন্স যোনকেইটা থাকিব, প্ৰেজেণ্ট আৰু পাষ্টৰ সিহঁতৰ ভইচ চেঞ্জ হ'ব। তাৰমানে চিম্পল প্ৰেজেণ্ট পাষ্ট, প্ৰেজেণ্ট আৰু পাষ্ট কণ্টিনিউৱাছ, প্ৰেজেণ্ট পাৰফেক্ট, পাষ্ট পাৰফেক্ট, এইকেইটালৈকে। আৰু ফিউচাৰত তোমাৰ অনলি ফিউচাৰ ইনডেফিনিটৰহে ভইচ চেঞ্জ কৰিব পাৰিবা, বাকী গোটেইবোৰত তোমাৰ ভইচ চেঞ্জ নহয়। তাৰমানে টেন্সৰ যেনেকৈ আমি 12টা টোটেল টেন্স পাওঁ, 3টা মেইন টেন্স, 4টা চাব টেন্স, 12টা হয় নহয়। তাৰ ভিতৰত তাৰমানে তোমাৰ 5টাৰ ভইচ চেঞ্জ নহয়। বুজি পালা নহয় সবাই? তোমালোকে সকলোৱে নিজৰ নিজৰ গ্ৰামাৰ বুকবিলাক চাবা, তাত ভালদৰে সকলো কথা লিখা থাকে। মই এই ক্লাছটোৰ দ্বাৰা মাত্ৰ তোমালোকক অলপ ভাৰ্বেল যোনটো বুজনি হয় সেইটোহে দিবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ চবেই বুজি পালা। আৰু বাকী তোমালোকে কুৱেশ্যন আনচাৰ সেইবোৰ কৰিবা, তেনেকৈ তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হ'ব। ধন্যবাদ।